নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' শ্বেয়াৰ কৰিব খুজিছো। যিটো ভিডিঅ'ত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপুনি ভগৱানৰ ওচৰত যেতিয়া প্ৰাৰ্থনা কৰে, পূজা কৰে, সেইখিনি সময়ত আপুনি এটা শব্দ ভুলতো কেতিয়াও প্ৰকাশ কৰিব নালাগে। আপোনাৰ মুখত এই শব্দটো প্ৰকাশ কৰিলে আপুনি কোনোদিন কেতিয়াও আপুনি কৰা প্ৰাৰ্থনা সফল কৰিব নোৱাৰিব। অৰ্থাৎ আপুনি ভগৱানৰ লগত নিজকে কানেক্ট কৰি আপুনি ভগৱানৰ পৰা কৃপা দৃষ্টি লাভ কৰিব নোৱাৰিব। সেইবাবে আপুনি প্ৰাৰ্থনা কৰাৰ সময়ত এই শব্দটো ভুলতো উচ্চাৰণ কৰিব নালাগে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি প্ৰাৰ্থনা আপুনি কেনেকৈ কৰিলে আপোনাৰ প্ৰাৰ্থনা সফল হ'ব, আপুনি কিদৰে প্ৰাৰ্থনা কৰিলে ভগৱানে অতি সোনকালে আপোনাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিব, সন্তুষ্ট হ'ব আপোনাৰ প্ৰাৰ্থনাত, তাৰ বিষয়েও কেইটামান খুবেই গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিব খুজিছো। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট ছেকশ্যনত আপোনাৰ আৰাধ্য দেৱতাৰ নাম আপুনি ভক্তি মনেৰে স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিছো। আৰু যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে প্ৰিয় দৰ্শক, আমাৰ এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা, বিভিন্ন প্ৰতিকাৰ আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। সেইবাবে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, কোৱা হয় যে সঁচা মনেৰে প্ৰাৰ্থনা কৰিলে ভগৱান খুবেই প্ৰসন্ন হয়। পূৰ্ণ ভক্তি আৰু সঠিক নিয়মেৰে যদি প্ৰাৰ্থনা কৰিব পৰা যায়, তেতিয়াহ'লে নিশ্চিতভাৱে ভগৱানে সেই প্ৰাৰ্থনা শুনে। আৰু আমি প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ প্ৰাৰ্থনাৰে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰো। দৰ্শক, আমি প্ৰাৰ্থনাটো সকলোৱে কৰো। প্ৰতিখন ঘৰতে প্ৰাৰ্থনা কৰা হয় ভগৱানৰ চৰণত পুৱা গধূলি। কিন্তু প্ৰিয় দৰ্শক, তাৰে ভিতৰত কেইজনমান ব্যক্তিয়েহে ভগৱানক অনুভৱ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ প্ৰিয় দৰ্শক, আপুনি প্ৰাৰ্থনা কৰিলেই নহ'ব, ভগৱানৰ সৈতে আপুনি নিজকে সংযোগ কৰিব পাৰিব লাগিব। অৰ্থাৎ আপোনাৰ মনটো কেৱল ভগৱানৰ প্ৰতিয়ে থাকিব লাগিব। আপুনি ভগৱানক যিখিনি সময়ত প্ৰাৰ্থনা কৰিব, সেইখিনি সময়ত কেৱল আপোনাৰ মনত ভগৱানৰ চিন্তা ধাৰণাহে, ভগৱানৰ প্ৰতিহে আপুনি সমৰ্পিত কৰিব লাগিব। একান্ত মনেৰে আপুনি কেৱল সেই সময়খিনিত ভগৱানৰ লগত আপুনি সংযোগ কৰিবলৈ প্ৰাৰ্থনাৰ দ্বাৰাই চেষ্টা কৰিব লাগিব। তেতিয়াহে আপুনি ভগৱানৰ অনুভৱ কৰিবলৈ সক্ষম হ'ব পাৰিব। আৰু সেইখিনি সময়ত আপুনি কেতিয়াও কিছুমান শব্দ প্ৰকাশ কৰিব নালাগে। শাস্ত্ৰত কোৱা হয় যে বহু লোকে এনেকুৱা কৰে যে ভগৱানক যিখিনি সময়ত প্ৰাৰ্থনা কৰিব, সেইখিনি সময়ত কিছুমান নকবলগীয়া শব্দ প্ৰকাশ কৰে। তাৰ দ্বাৰা তেওঁলোকে কৰা প্ৰাৰ্থনা কোনোদিন সফল নহয়। কোনোদিন তেওঁলোকৰ প্ৰাৰ্থনা ভগৱানে গ্ৰহণ নকৰে। যাৰ ফলত তেওঁলোকে প্ৰাৰ্থনা ভগৱানক কৰে কিন্তু ফল পাব নোৱাৰে। আৰু তাৰ পাছতে সেইসকল ব্যক্তিয়ে ভগৱানৰ ওপৰত আস্থা হেৰুৱাই দিয়ে, বিশ্বাস নকৰা হয় ভগৱানক। প্ৰিয় দৰ্শক, প্ৰাৰ্থনা আপুনি কৰিলেই নহ'ব ভগৱানক। প্ৰাৰ্থনাৰ অৰ্থ কি আপুনি জানিব লাগিব। প্ৰাৰ্থনা হ'ল প্ৰিয় দৰ্শক, আত্মাক পৰমাত্মাৰ সৈতে উপলব্ধি কৰাৰ আটাইতকৈ সহজ উপায়টোৱে হ'ল প্ৰাৰ্থনা। প্ৰাৰ্থনাৰ দ্বাৰাই আমি আমাৰ মনটোক, আমাৰ আত্মাক পৰমাত্মাৰ সৈতে সংযোগ কৰি তুলিব পাৰো। হৈছে যে প্ৰিয় দৰ্শক, জীৱনত উন্নতিৰ বাবেই হওক বা আত্মসন্তুষ্টিৰ বাবেই হওক, আমি নিতৌ প্ৰাৰ্থনা কৰিব লাগে। প্ৰাৰ্থনাৰ জৰিয়তে আমি পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰিব পাৰো। কিন্তু প্ৰিয় দৰ্শক, সত্যটো হ'ল যে বহু লোকে দুখৰ সময়তহে ভগৱানক
প্ৰাৰ্থনা কৰে বা দুখৰ সময়তহে তেওঁলোকে ভগৱানৰ নাম লয়। এনেকুৱা বহু ব্যক্তি আছে। কিন্তু প্ৰিয় দৰ্শক, প্ৰাৰ্থনা হৈছে ঐশ্বৰিক শক্তিৰ স্পৰ্শলৈ অহাৰ এক মাধ্যম। বিশ্বাস কৰা হয় যে নিয়মিতভাৱে যি ব্যক্তিয়ে প্ৰাৰ্থনা কৰিব সেই ব্যক্তিয়ে আলৌকিক বহুতো উপকাৰ লাভ কৰিবলৈ সক্ষম হয়। আচৰিত কথাটো হৈছে প্ৰিয় দৰ্শক, ভক্তিমূলক প্ৰাৰ্থনাই অৰ্থাৎ সঁচা মনৰ পৰা কৰা প্ৰাৰ্থনাই সদায় ফল দেখুৱায়। আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ তেতিয়া সেইবাবে ভক্তি মনেৰে প্ৰাৰ্থনা সদায় কৰিব লাগে। প্ৰিয় দৰ্শক, প্ৰাৰ্থনা হৈছে আমি ঈশ্বৰৰ আগত অৰ্থাৎ ভগৱানৰ আগত আমাৰ মনৰ ইচ্ছা বা হৃদয়ৰ কথা প্ৰকাশ কৰা। প্ৰাৰ্থনাৰ জৰিয়তে এজন ব্যক্তিয়ে বা আন এজন ব্যক্তিৰ ইচ্ছাসমূহ, মনৰ কামনাসমূহ পূৰণ কৰিবলৈ চেষ্টা কৰে। তন্ত্ৰ, মন্ত্ৰ, ধ্যান আৰু জপ আদিয়ে হৈছে প্ৰাৰ্থনাৰ এক ৰূপ। সেইবাবেই আপুনি মন্ত্ৰ জপ কৰিব পাৰে, ধ্যান কৰিব পাৰে। তন্ত্ৰ মন্ত্ৰ জপ কৰিয়েই আপুনি ভগৱানৰ সৈতে সংযোগ হ'ব পাৰিব। প্ৰাৰ্থনাই সৰু পৰিসৰত কাম কৰে। প্ৰাৰ্থনাৰ বাবেই প্ৰকৃতিৰ পৰিৱৰ্তন ঘটে। প্ৰিয় দৰ্শক, আপুনি নিশ্চয় দেখিছে একে সময়তে বহু লোকে প্ৰাৰ্থনা কৰি নিজৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ সক্ষম হয় আৰু বহুতো তেওঁলোকে জীৱনৰ পৰাও সমস্যা দূৰ কৰিবলৈ সক্ষম হয়। তেওঁলোকে অধিক ফলপ্ৰাপ্ত হয় প্ৰাৰ্থনাৰ দ্বাৰাই। ইয়াৰ কাৰণ কি? আচলতে কেনেকুৱা প্ৰাৰ্থনা ভগৱানে স্বীকাৰ নকৰে? কি শব্দ আপুনি ভগৱানৰ আগত প্ৰকাশ কৰিব নালাগে? কেনেধৰণৰ ব্যক্তিৰ প্ৰাৰ্থনা ভগৱানে সোনকালে স্বীকাৰ কৰে, গ্ৰহণ কৰে আৰু কেনেধৰণৰ ব্যক্তিৰ প্ৰাৰ্থনা কেতিয়াও গ্ৰহণ নকৰে ভগৱানে? আহক আমি তাৰ বিষয়লৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, প্ৰাৰ্থনাৰ শক্তিয়ে এজন ব্যক্তিৰ সমগ্ৰ জীৱনত প্ৰভাৱ পেলায়। সেইবাবে আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ ভগৱানৰ আগত কাৰো ক্ষতিৰ বাবে, আনৰ অপকাৰৰ বাবে আমি কেতিয়াও প্ৰাৰ্থনা কৰাটো উচিত নহয়। এনেকৈ যিয়ে প্ৰাৰ্থনা কৰিব ভগৱানক আনৰ ক্ষতিৰ বাবে, আনৰ অপকাৰৰ বাবে, সেই ব্যক্তিৰ প্ৰাৰ্থনা কেতিয়াও ভগৱানে গ্ৰহণ নকৰে। প্ৰাৰ্থনাৰ সুফল তেওঁলোকে কোনোদিন পাব নোৱাৰে। লগতে প্ৰিয় দৰ্শক, খাদ্য আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ নথকাৰ বাবেও আপোনাৰ প্ৰাৰ্থনা বিফল হ'ব পাৰে। লগতে পিতৃ মাতৃক সন্মান নকৰাৰ বাবেও আপোনাৰ প্ৰাৰ্থনা বিফল হ'ব পাৰে। কেৱল ইমানেই নহয়, আপুনি আপোনাৰ নিজৰ ক্ষতি কৰিলেও, ক্ষতিৰ বাবে যদি আপুনি প্ৰাৰ্থনা কৰে তেতিয়াও আপোনাৰ প্ৰাৰ্থনা বিফল হ'ব পাৰে। একেদৰে প্ৰিয় দৰ্শক, প্ৰাৰ্থনা অযুক্তিকৰ হ'লেও প্ৰাৰ্থনা বিফল হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, আপুনি যদি অনুভৱ কৰে আপোনাৰ প্ৰাৰ্থনা কিয় ভগৱানে শুনা নাই, কিয় স্বীকাৰ কৰা নাই, কিয় সুফল পোৱা নাই, তেন্তে এইসমূহ কাৰণ হ'ব পাৰে আপুনি কৰা প্ৰাৰ্থনাৰ। গতিকে এনে যদি আপুনি কাম কৰে তেতিয়াহ'লে এনেকৈ আপুনি প্ৰাৰ্থনা নকৰিব। সঠিকভাৱে প্ৰাৰ্থনা কৰিলে আপোনাৰ প্ৰাৰ্থনা নিশ্চয় ভগৱানে স্বীকাৰ কৰিব। প্ৰাৰ্থনা সহজ আৰু স্পষ্টভাৱে কৰাটো উচিত। লগতে আপুনি সহজতে কঠিত প্ৰাৰ্থনা কৰাটো খুবেই উচিত। আৰু আপুনি শান্তি পৰিৱেশত প্ৰাৰ্থনা কৰিব লাগে। বিশেষকৈ আপুনি মাজনিশা প্ৰাৰ্থনা কৰিলে সোনকালে গ্ৰহণ কৰিব ভগৱানে আপোনাৰ প্ৰাৰ্থনা। প্ৰতিদিনে আপুনি একে সময়তে ভগৱানক প্ৰাৰ্থনা কৰিবলৈ চেষ্টা কৰিব। যেতিয়া প্ৰিয় দৰ্শক প্ৰাৰ্থনাৰ শক্তিয়ে ইয়াৰ প্ৰভাৱ দেখুৱায়, তেতিয়া ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনি আপোনাৰ ইচ্ছাসমূহ পূৰণ কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক ভগৱানে কেনে মানুহৰ প্ৰাৰ্থনা অতি সোনকালেই গ্ৰহণ কৰে, স্বীকাৰ কৰে আৰু কেনে মানুহৰ প্ৰাৰ্থনা কেতিয়াও গ্ৰহণ নকৰে, কেতিয়াও স্বীকাৰ নকৰে, তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ আহক। এক নম্বৰতে হৈছে শাস্ত্ৰৰ অনুসৰি যিসকল ব্যক্তিয়ে তৰ্জন বা দুখীয়া ব্যক্তিক দান বৰঙণি আগবঢ়ায় তেনে ব্যক্তিসকল ভগৱানৰ অতিকৈ প্ৰিয় হয়। সেইসকল ব্যক্তিয়ে কৰা সেই সৎ কামৰ ফলত এই জীৱনতেই নহয় পৰৱৰ্তী জীৱনতো তেওঁলোকে ভগৱানৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়।
সেইবাবে সদায় দান বৰঙণি দুখীয়া মানুহক সহায় কৰিবলৈ চেষ্টা কৰিব লাগে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে এনে ব্যক্তিয়ে জীৱনত সুখ সমৃদ্ধি আনন্দ লাভ কৰি জীৱনত তেওঁলোকে বিলাসী জীৱন যাপন কৰিবলৈ সক্ষম হয়। 2 নম্বৰতে হৈছে ধৰ্মীয় পণ্ডিতসকলৰ মতে নিজৰ পিতৃ মাতৃয়ে হৈছে পৃথিৱীৰ ঈশ্বৰ ৰূপে গণ্য কৰা হয়। গতিকে প্ৰিয় দৰ্শক, নিজৰ পিতৃ মাতৃৰ সেৱা আৰু সন্মান জনোৱাটো প্ৰতিজন ব্যক্তিৰে কৰ্তব্য। শাস্ত্ৰৰ অনুসৰি এই ভক্তি আৰু কৰ্তব্য যি ব্যক্তিয়ে পালন কৰে, শাস্ত্ৰৰ অনুসৰি স্বয়ংকৃতভাৱে ভগৱানৰ সেই ব্যক্তি প্ৰিয় হৈ পৰে আৰু যি ব্যক্তিয়ে এই ভক্তি আৰু কৰ্তব্য পালন নকৰে সেই ব্যক্তি ভগৱানৰ অপ্ৰিয় হয়। অৰ্থাৎ সেই ব্যক্তিৰ প্ৰাৰ্থনা ভগৱানে স্বীকাৰ কোনোদিন কেতিয়াও নকৰে। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুযায়ী অহংকাৰ, লোভ, মোহ আৰু ক্ৰোধ মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু বুলি গণ্য কৰা হয়। গতিকে এই 4টা অশুভতা যিজন ব্যক্তিৰ লগত থাকিব সেইজন ব্যক্তিয়ে কৰা প্ৰাৰ্থনা কেতিয়াও ভগৱানে স্বীকাৰ নকৰে। এই 4টা অশুভতা যি ব্যক্তিৰ থাকিব সেই ব্যক্তিৰ মন বিনষ্টহে কৰিব। গতিকে এই 4টা অশুভতা আপুনি পৰিহাৰ কৰি আপুনি ভগৱানক ভক্তি মনেৰে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰক। নিশ্চয় আপোনাৰ প্ৰাৰ্থনা ভগৱানে স্বীকাৰ কৰিব আৰু আপুনি সুফল পাবলৈ প্ৰাৰ্থনা কৰাৰ আৰম্ভ কৰিব। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, কুৰুক্ষেত্ৰৰ যুদ্ধ ক্ষেত্ৰত অৰ্জুনক ভাগৱত গীতাৰ বাৰ্তা দিওঁতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে যদি আপুনি প্ৰকৃতাৰ্থে ভগৱান অৰ্থাৎ ঈশ্বৰক আপুনি লাভ কৰিব বিচাৰিছে তেন্তে আপোনাৰ আচাৰ আৰু ব্যৱহাৰ নহয়, আপোনাৰ কৰ্মৰ প্ৰয়োজন। যিবোৰ কৰ্ম সত্য আৰু ন্যায় ধৰ্মৰ ওপৰত ভিত্তি কৰা হয় সেইবোৰ কৰ্ম যি ব্যক্তিয়ে কৰিব কোনো ধৰণৰ স্বাৰ্থ জড়িত নথকাকৈ তেনে ব্যক্তিৰ প্ৰাৰ্থনা ভগৱানে সোনকালে স্বীকাৰ কৰে বুলি ভগৱান শ্ৰীকৃষ্ণই কৈছিল অৰ্জুনৰ আগত যুদ্ধ ক্ষেত্ৰত আৰু কৈছিল যে এনে যিয়ে কৰ্ম কৰিব সেইজনৰ ওপৰত স্বয়ংকৃতভাৱে ভগৱানৰ কৃপা দৃষ্টি থাকিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আপুনি এই কথাখিনি মানি চলি আপুনি ভগৱানক প্ৰাৰ্থনা কৰিব, আপোনাৰ প্ৰাৰ্থনা ভগৱানে নিশ্চিতভাৱে স্বীকাৰ কৰিব। গতিকে আপুনি প্ৰাৰ্থনাৰ লগত জড়িত এই কথাখিনি সুন্দৰভাৱে নিশ্চয় জানিব পাৰিলে। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আৰু 10জন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে প্ৰাৰ্থনাৰ লগত জড়িত এই সকলোবিলাক কথা সুন্দৰভাৱে জানি উপকৃত হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ত লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিছো। ধন্যবাদ।